মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম অনুশীলনী 5.2। ইয়াৰ আগৰ ক্লাছত 5.2ৰ কাৰণে যিখিনি কনচেপ্ট সেইখিনি আলোচনা কৰা গৈছে। গতিকে যিসকলে আগৰ ক্লাছৰ ভিডিঅ'টো চোৱা নাই, প্ৰথমত কনচেপ্টৰ ভিডিঅ'টো চাই তাৰপিছতহে অনুশীলনীৰ ভিডিঅ'টো চাবা, তেতিয়াহে ভালকৈ বুজি পাবা। ঠিক আছে না? মই যিমানকেইটা অনুশীলনী আলোচনা কৰিছোঁ গোটেইকেইটাৰ কাৰণে কি আগতে এটা কনচেপ্ট ভিডিঅ' বনাই তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' অনুশীলনীৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক আলোচনা কৰিছোঁ। ঠিক আছে? গতিকে প্ৰতিটো অনুশীলনীৰ কাৰণে তোমালোকে প্ৰথমত কি কৰিবা, যিখিনি কনচেপ্টৰ ভিডিঅ' থাকে সেইটো চাবা, তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' চাবা, তেতিয়াহে ভালকৈ বুজি পাবা। কাৰণ অনুশীলনীৰ কাৰণে যিখিনি কনচেপ্ট লাগে সেইখিনি কি কনচেপ্ট ভিডিঅ'ত আলোচনা কৰা যায়। ঠিক আছে? তেনেহ'লে মই অলপ মনত পেলাই দিছোঁ যে এইটো অৱকলনীয় কেতিয়া হয়, যেতিয়া লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ সমান হয় তেতিয়া ফলনটো কি হ'ব, অৱকলনীয় হ'ব। তাৰপিছত কেইটামান সূত্ৰ আলোচনা কৰিছিলোঁ, যে প্ৰথম সূত্ৰ যে ডি এক্সত এক্স টু দি পাৱাৰ এন যদি থাকে তেনেহ'লে এন বাহিৰত আহে, এনটো আগত আহে, তাৰপিছত এনৰ পৰা 1 মাইনাছ কৰিব লাগে। ঠিক আছে? কেইটামান এক্সাম্পলো আলোচনা কৰিছিলোঁ। তাৰপিছত যদি ধ্ৰুৱক থাকে তেনেহ'লে তাৰ মান কি হয়, 0। যেনেকৈ ইয়াত 3 আছে, ইয়াত 0 হ'ব। তাৰপিছত যদি কেৱল এক্স থাকে মানে ডি এক্স বাই ডি এক্স মানে কি 1। ঠিক আছে? তাৰপিছত আমি আলোচনা কৰিছিলোঁ যে যদি ৰুট অভাৰৰ ভিতৰত এক্স থাকে তেনেহ'লে কি হয়, 1/2 ৰুট এক্স। তাৰপিছত কিছুমান ত্ৰিকোণমিতীয় সূত্ৰ আলোচনা কৰিছিলোঁ, যে চাইন এক্স যদি থাকে তেনেহ'লে কছ এক্স হয়, কছ এক্স যদি থাকে মাইনাছ চাইন এক্স হয়, টেন এক্স মানে চেক স্কোৱাৰ এক্স, কট এক্স মানে মাইনাছ কচিক স্কোৱাৰ এক্স, চেক এক্স মানে চেক এক্স টেন এক্স, আৰু কচিক এক্স মানে হ'ল মাইনাছ কচিক এক্স ইনটু কট এক্স। তাৰমানে যদি কুৱেশ্যনটো চিৰে আৰম্ভ হয়, ইয়াত এইটো চিৰে আৰম্ভ হৈছে, এইটো চিৰে আৰম্ভ হৈছে, এইটো চিৰে আৰম্ভ হৈছে। কুৱেশ্যন যদি চিৰে আৰম্ভ হয় তেনেহ'লে এনচাৰত কি হয়, মাইনাছ আহে। যেনেকুৱা এইটো চিৰে আৰম্ভ হৈছে, এইটো চিৰে আৰম্ভ হৈছে, এইটো চিৰে আৰম্ভ হৈছে, তেনেহ'লে চোৱা য'ত য'ত চিৰে আৰম্ভ হৈছে তাৰ আগত কি আহিছে, এনচাৰত মাইনাছ আহিছে। ঠিক আছে? এইকেইটা মুখস্থ কৰিব লাগিব। তাৰপিছত বীজগণিতীয় সূত্ৰ, যে দুটা ফাংচন যদি যোগ বা বিয়োগ হৈ থাকে তেনেহ'লে আমি এনেকৈ বেলেগ বেলেগকৈ লিখিব পাৰোঁ। যোগ থাকিলে যোগ হ'ব, বিয়োগ থাকিলে বিয়োগ হ'ব, ছেপাৰেটকৈ লিখিব পাৰোঁ। মানে চোৱা 5x + 4 আছে, দুটা ফাংচন বেলেগ বেলেগ আছে, তেনেহ'লে 5x বেলেগকৈ লিখিছোঁ, 4 বেলেগকৈ লিখিছোঁ, এনেকৈ বেলেগকৈ লিখিব পাৰি। ঠিক আছে? তাৰপিছত আমি আলোচনা কৰিছিলোঁ যদি দুটা ফাংচন পূৰণ হৈ থাকে, পূৰণৰ ক্ষেত্ৰত কি হয়, ইউ আৰু বি দুটা ফাংচন যদি থাকে, প্ৰথমত বি আহিব, তাৰপিছত ইউৰ অৱকলজ, ইউটো বাহিৰত আহিব, বিৰ অৱকলজ। এইবিলাক আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ। হৰণ থাকিলে কি হয়, তলত যিটো থাকে সেইটোৰ স্কোৱাৰ, তাৰপিছত তলৰ যিটো থাকে সেইটো আগত আহিব, ইউৰ অৱকলজ হ'ব, আকৌ মাইনাছ ইউটো আগত আহিব, বিৰ অৱকলজ হ'ব। এইবিলাক আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ। তাৰপিছত আলোচনা কৰিছিলোঁ শৃংখল বৃদ্ধি। ঠিক আছে? তো যিসকলে আগৰ মানে কনচেপ্টৰ ভিডিঅ' চোৱা নাই তেওঁলোকে প্ৰথমত কনচেপ্টৰ ভিডিঅ' চাবা, তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' চাবা। এতিয়া আমি 5.2ৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইবিলাক আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো চাবা, যে প্ৰথম কুৱেশ্যনটো কি আছে ইয়াত চোৱা, যে চাইন এক্স স্কোৱাৰ প্লাছ 5। ঠিক আছে? তেনেহ'লে প্ৰথম কুৱেশ্যনটো কৰিম, আৰু ইয়াতে একেবাৰে কৈ দিছোঁ যে যিটো 4 নম্বৰ কুৱেশ্যন 2013 আহিছিল, আৰু যিটো 9 নম্বৰ কুৱেশ্যন 2014 আহিছিল। ঠিক আছে? তেনেহ'লে এই দুটা হ'ল প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন। তো প্ৰথমত 1 নম্বৰটো কৰিম, চাবা। তো 1 নম্বৰটো আছে চাইন এক্স স্কোৱাৰ প্লাছ 5। তো প্ৰথমতে ইয়াৰ এটা নাম দিবা, যে লেট y = চাইন এক্স স্কোৱাৰ প্লাছ 5। ঠিক আছে? তেনেহ'লে ডি ৱাই ডি এক্স কি হ'ব, যে ৱাইৰ মান কি এইখিনি বহাই দিম, যে ডি এক্সক ৱাইৰ মান বহাই দিম এইখিনি, যে চাইন এক্স স্কোৱাৰ প্লাছ 5। এতিয়া আমি চাইন এক্সৰ সূত্ৰহে জানো, ডি এক্সক চাইন এক্স মানে কি, চাইন এক্স যদি থাকে তেনেহ'লে তাৰ এনচাৰ হয় কজ এক্স, হয় না? এক্সৰহে এক্স থাকিলে, চাইন এক্স থাকিলে আমি জানো যে কজ এক্স হয়, কিন্তু ইয়াত এক্সৰ ঠাইত কি আছে, এক্স স্কোৱাৰ প্লাছ 5। তাৰমানে ইয়াত কি লাগিব, চেইন ৰুল লাগিব, হয় না? চেইন ৰুল আগৰ ক্লাছত ধুনীয়াকৈ আলোচনা কৰিছোঁ। যিসকলে চোৱা নাই আকৌ এবাৰ কৈছোঁ যে প্ৰথমত কনচেপ্টৰ ভিডিঅ' চাবা, তাৰপিছতহে অনুশীলনীৰ ভিডিঅ' চাবা। ঠিক আছে? তেনেহ'লে এইখিনি আমি মনে মনে কি ধৰিব লাগিব, এক্স ধৰিব লাগিব। যে ধৰি লৈছোঁ যে ইয়াত চাইন এক্স, তো চাইন এক্স মানে কি হ'ব, কছ এক্সৰ ঠাইত কি হ'ব, যিটো আমি এক্স ধৰিছোঁ এইখিনি হ'ব, তেনেহ'লে হ'ব এক্স স্কোৱাৰ প্লাছ 5। কিন্তু মনে মনে আমি যাক এক্স ধৰিছিলোঁ সেইটোতো আচলতে এক্স নহয়, সেইটো কি এক্স স্কোৱাৰ প্লাছ 5। তাৰমানে সেইটোৰ আকৌ কি কৰিব লাগিব, সেইখিনিৰ আকৌ অৱকলজ কৰিব লাগিব। ঠিক আছে? এইটো হ'ল চেইন ৰুল। তেনেহ'লে কছ এক্স স্কোৱাৰ প্লাছ 5, ইয়াতে কি হ'ব, দুটা ফাংচন যোগ হৈ আছে, তেনেহ'লে আমি এনেকৈ ভাঙি লিখিব পাৰিম, যে ডি এক্স অফ এক্স স্কোৱাৰ প্লাছ ডি এক্স অফ 5, হয় না? বীজগণিতৰ যিটো সূত্ৰ আছিল, দুটা ফাংচন যদি যোগ বা বিয়োগ হৈ থাকে আমি এনেকৈ ভাঙি লিখিব পাৰোঁ। তেনেহ'লে কি হ'ব চাবা, যে কছ এক্স স্কোৱাৰ প্লাছ 5, আৰু ইয়াত কি হ'ব, দুটা আগত আহিব 2x, 2 - 1 মানে কি 1, তেনেহ'লে 2x প্লাছ 5ৰ অৱকলজ কৰিলে কি হ'ব, 0। তাৰমানে ইয়াৰ এনচাৰ কি হ'ব,
2x cos x স্কোয়ার প্লাছ 5 এই 2xটো তুমি আগতো লিখিব পাৰা বা ইয়াত লিখিলেও কোনো অসুবিধা নাই আগত লিখিলে দেখাত ভাল হয় হয় না সেইকাৰণে আগত লিখি দিছোঁ তেনেহ'লে 1 নম্বৰটো হ'ল এতিয়া 2 নম্বৰটো চাবা 2 নম্বৰত কি দিয়া আছে cos sin x তেনেহ'লে আমি প্ৰথমে ধৰি ল'ম যে let y = cos sin x ঠিক আছে তেনেহ'লে ddx of dy dx কি হ'ব চাবা যে ddx of y ঠাইত কি লিখিম cos sin x হয় না তো আমি cos x এর সূত্র হয় জানো cos x এর কি হয় ddx of যদি cos x থাকে তেনেহ'লে কি হয় সিরে আরম্ভ হয়েছে তার মানে মাইনাস আহিব sin x হয় তেনেহ'লে এক মনে মনে কি ধৰিব লাগিব x মানে চেইন ৰুল লাগিব হয় না পৰীক্ষাত কিন্তু এনেকৈ নিলিখি হয় এইটো বুজাৰ কাৰণে লিখি দিছোঁ ঠিক আছে এইখিনিকে x ধৰিলোঁ তেনেহ'লে cos x এর অবকলজ কি হয় মাইনাস sin x x এর ঠাইত কি আছে sin x তো sin x হ'ল আকৌ তুমি যাক x বুলি ধৰিছিলা তাক আকৌ কি কৰিব লাগিব অবকলজ কৰিব লাগিব হয় না তেনেহ'লে sin x তেনেহ'লে মাইনাস sin x sin x এর অবকলজ কি cos x বুঝি পেলা একদম সহজ না এতিয়া আমি 3 নম্বৰটো কৰিম চাবা 3 নম্বৰ কি দিয়া আছে চোৱা যে 3 নম্বৰ sin ax plus b দিয়া আছে না তেনেহ'লে প্ৰথমতে আমি ইয়াক ধৰিলাম যে let y = sin ax plus b ঠিক আছে তেনেহ'লে dy dx কি হ'ব চাবা যে sin ax plus b এইটো তো কি লাগিব চেইন ৰুল লাগিব কাৰণ ইয়াত কি আছে x নাই বেলেগ কিবা আছে হয় না তেনেহ'লে sin x বুলি ধৰি ল'ব লাগিব আকৌ x ৰ কি কৰিব লাগিব অবকলজ এটা তুমি যে x ধৰা x ৰ আকৌ আমি কি কৰোঁ অবকলজ কৰোঁ হয় না তেনেহ'লে sin x থাকিলে কি হয় cos তেনেহ'লে cos ax plus b ddx কি হ'ব তুমি যাক x বুলি ধৰিছিলা সেইখিনি আকৌ অবকলজ কৰিব লাগিব হয় না আৰু যিবিলাক a থাকে b থাকে এইবিলাক কি কনষ্টেণ্ট এইবিলাক ধ্ৰুৱক বুজি পাইছা না a b c d যিবিলাক থাকে সেইবিলাক কিন্তু ধ্ৰুৱক তেনেহ'লে ইয়াত কি হ'ব cos ax plus b ইনটু ইয়াত যদি সেপাৰেটকৈ নিলিখাকে অলপ শৰ্টকাট কৰোঁ তেনেহ'লে কি হ'ব চাবা এইটো কি আহিব বাহিৰত আহিব হয় না নহয় আকৌ এইটো বাহিৰত আহিলে এইটো যেহেতু ধ্ৰুৱক এইটো বাহিৰত আহিলে থাকিব কি dx/dx তাৰ মানে কি হ'ব 1 হয় না নহয় প্লাছ বিটো কি ধ্ৰুৱক তাৰ মানে কি হ'ব 0 হয় না ইকুৱেল টু আমি কি পাম এইটো বাহিৰত আহিব এই বাহিৰত আহিল থাকিব কি cos ax plus b ধৰিব পাৰিছে না অলপ শৰ্টকাটকৈ কৰিব লাগিব নহ'লে বহুত সময় যাব ইমান ভাঙি পাতি কৰিলে এইটো কনষ্টেণ্ট বাহিৰত আহিল থাকিল কি dx/dx মানে কি 1 আকৌ কি থাকিল ddx of b টো কি কনষ্টেণ্ট থাকিলে কি হ'ব 0 তাৰ মানে a cos ax plus b হ'ব ইয়াৰ আনসাৰ ঠিক আছে 3 নম্বৰটো হ'ল এতিয়া 4 নম্বৰটো চাবা 4 নম্বৰটো 2013 আহিছিল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ঠিক আছে তো প্ৰথমে ধৰি ল'ম যে let y = sec 10 root x ঠিক আছে তেনেহ'লে sec x ৰ আমি সূত্ৰ জানো তেনেহ'লে এইখিনি x বুলি ধৰিব লাগিব হয় না sec x থাকিলে কি হয় আগত লিখি লৈছোঁ যে ddx of dy dx = মানে কি ddx of y ঠাইত কি পাম sec 10 root x এইখিনি sec x মানে কি হ'ব এইখিনি x sec x ৰ ডেৰিভেটিভ কি sec x ৰ ডেৰিভেটিভ হ'ল sec x into 10x ঠিক আছে তেনেহ'লে আমি কি লিখিম sec এইখিনি হ'ল x হয় না তেনেহ'লে কি হ'ব প্ৰথমত sec আহিব x ৰ ঠাইত কি আহিব 10 root x আহিব আকৌ এইটো হ'ল সূত্ৰ 10 x ৰ ঠাইত কি আহিব 10 root x হয় না এইখিনি হ'ল কিন্তু আমি যাক x বুলি ধৰিছোঁ এইখিনি তো x নহয় 10 root x তেনেহ'লে এইখিনি আকৌ কি কৰিব লাগিব অবকলজ কৰিব লাগিব তেনেহ'লে কি হ'ব ddx of 10 root x ঠিক আছে এতিয়া ইফালে লিখিছোঁ যে sec 10 root x 10 root x এইখিনি হ'ল 10 root x ৰ এতিয়া চোৱা 10 ইয়াত কিন্তু x নাই কি আছে x ৰ ঠাইত root x আছে তো ইয়াকো আকৌ x বুলি ধৰিব লাগিব হয় না নহয় তেনেহ'লে 10x থাকিলে কি হয় sec স্কোৱাৰ x হয় না নহয় কিন্তু এইটোতো x নহয় তেনেহ'লে ইয়াৰ আকৌ কি কৰিব লাগিব অবকলজ কৰিব লাগিব ঠিক আছে ধৰিব পাৰিছা না প্ৰথমৰ পৰা চোৱা এইখিনি একে থাকিল ইয়াত আছে কি 10 root x 10 ইয়াক x বুলি ধৰিব লাগিব হয় না নহয় 10x ৰ অবকলজ কি sec স্কোৱাৰ x
কিন্তু তুমি যাক এক্স বুলি কৈ আছা সেইটোতো এক্স নহয়, এইটো ৰুট এক্সহে। তো এইটোক আকৌ অৱকলজ কৰিব লাগিব। তেনেহ'লে ৰুট এক্সৰ অৱকলজ কি হয়? এইখিনি থাকিব যে চেক 10 √2 ইনটু 10 √2 চেক স্কোয়ার ৰুট এক্স। ৰুট এক্সৰ অৱকলজ হ'ল 1/2 ৰুট এক্স, হয় না? 1/1 লিখিলোঁ 1/2 ৰুট এক্স, একেবাৰে লিখি দিছোঁ। তাৰমানে ডি এক্সক ৰুট এক্সৰ অৱকলজ কি হয়? 1/2 ৰুট এক্স, হয় না? তেনে তলত কি আহিব? 2 ৰুট এক্স আহিব। বুজি পাইছা না? এইটো কিন্তু ইম্পৰ্টেণ্ট, বুজি পাইছা? ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো ইম্পৰ্টেণ্ট। 4 নম্বৰটো হ'ল। এতিয়া 5 নম্বৰটো চাবা। 5 নম্বৰটো চোৱা কি দি আছে? চাইন এ এক্স প্লাছ বি কছ চি এক্স প্লাছ ডি, হয় নহয়? তেনেহ'লে কি হ'ব চাবা। ইয়াত প্ৰথমত ধৰি লৈছোঁ y ইকুৱেল টু যে চাইন এ এক্স প্লাছ বি কছ চি এক্স প্লাছ ডি, ঠিক আছে? তো ডি ৱাই ডি এক্স কি হ'ব চাবা। ডি ৱাই ডি এক্স, তো ডি ডি এক্সক চাইন এ এক্স প্লাছ বি আৰু ইয়াত কি হ'ব? কছ চি এক্স প্লাছ ডি, ঠিক আছে? তেনেহ'লে এইটো আমি কোনটো সূত্ৰতে কৰিম? যে ডি ডি এক্সক ইউ বাই বি যদি থাকে তেনেহ'লে কি হয়? তলত হয় বি স্কোয়ার, ইয়াত কি হ'ব? বি ডি ডি এক্সক ইউ মাইনাছ ইউ ডি ডি এক্সক বি হয়, হয় নহয়? এইটো যদি কৰিব লাগিব। তেনেহ'লে আমি ইয়াত কি লিখিম? প্ৰথমত তলত যিটো থাকে সেইটোৰ স্কোয়াৰ, তাৰমানে কি হ'ব? কছ স্কোয়াৰ চি এক্স প্লাছ ডি। তাৰপিছত ওপৰত কি হ'ব? কছ চি এক্স প্লাছ ডিটো বাহিৰত আহিল, অৱকলজ হ'ব কাৰ? এইটোৰ চাইন এ এক্স প্লাছ বি মাইনাছ চাইনটো বাহিৰত আহিব, যে চাইন এ এক্স প্লাছ বিটো বাহিৰত হ'ব, অৱকলজ হ'ব কাৰ? এইটোৰ কছ চি এক্স প্লাছ ডিৰ, ঠিক আছে? বুজি পালা? এতিয়া আমি এইটো সূত্ৰত বহাই দিলোঁ। এতিয়া আমি এইখিনি অৱকলজ কৰিব লাগিব, যে কছ চি এক্স প্লাছ ডি হ'ল চাইন এ এক্স প্লাছ বি আছে, চাইন এক্সটো নাই, তেনেহ'লে ইয়াক আমি এক্স বুলি ধৰিব লাগিব, হয় নে নহয়? আকৌ এক্স বুলি ধৰি ইয়াক আকৌ অৱকলজ কৰিব লাগিব। তেনেহ'লে চাইন এক্সৰ অৱকলজ কি? কছ এক্স, তাৰমানে কি হ'ব? কছ এ এক্স প্লাছ বি। তুমি ইয়াক যে এক্স বুলি ধৰিছিলা, ইয়াক আকৌ কি কৰিব লাগিব? অৱকলজ কৰিব লাগিব, হয় নে নহয়? তাৰমানে এ এক্স প্লাছ বি মাইনাছ চাইন এ এক্স প্লাছ বি। এতিয়া কছ এক্সৰ অৱকলজ কি হয়? মাইনাছ চাইন হয়। তেনেহ'লে সেই মাইনাছ আৰু এই মাইনাছ কি হৈ যাব? প্লাছ। তো চাইন কি হ'ব? চি এক্স প্লাছ ডি। কিন্তু তুমিতো ইয়াত এক্স নাই, এক্স বুলিহে ধৰিছা। তেনেহ'লে এইখিনিক আকৌ কি কৰিব লাগিব? অৱকলজ কৰিব লাগিব, ঠিক আছে? চি এক্স প্লাছ ডি, চি এক্স প্লাছ ডি, এইখিনি হ'ল। আৰু তলত কি আছে? কছ স্কোয়াৰ চি এক্স প্লাছ ডি, ঠিক আছে? তো কছ স্কোয়াৰ চি এক্স প্লাছ ডি হ'ল। তো এইখিনি থাকক একে, যে কছ চি এক্স প্লাছ ডি কছ এ এক্স প্লাছ বি ইনটু এতিয়া অৱকলজ এ এক্স প্লাছ বিৰ অৱকলজ কৰি দিলে কি হ'ব? এ বি চি ডি যিবিলাক থাকে এইবিলাক কিন্তু ধ্ৰুৱক। তেনেহ'লে ধ্ৰুৱক থাকিলে এইটো কি আহিব? বাহিৰত আহিব। এইটো বাহিৰত আহিল, ডি এক্স বাই ডি এক্স মানে কি? 1, আৰু বিটো কি? ধ্ৰুৱক। যিহেতু এইটো ধ্ৰুৱক, এক অৱকলজ কৰিলে কি হৈ যাব? 0 হৈ যাব। তাৰমানে এইটো কি আহিল? কেৱল এ আহিল। বুজি পাইছা না? ইয়াত কি হ'ব? যে চাইন এ এক্স প্লাছ বি চাইন চি এক্স প্লাছ ডি। এতিয়া কি আছে? ইয়াত চি এক্স আছে, তেনেহ'লে চিটো ধ্ৰুৱক, চিটো বাহিৰত আহিল, থাকিল কি? ডি এক্স বাই ডি এক্স মানে কি হ'ব? 1, চিৰ লগত 1 পূৰণ কৰিলে 1 পাম। ডিটো কি? ধ্ৰুৱক, তেনেহ'লে এইটো কি হৈ যাব? 0 হৈ যাব, ঠিক আছে? ধৰিব পাৰিছা? এতিয়া চাবা, আমি কি লিখিব পাৰোঁ? যে এ প্লাছ বি বাই যদি চি থাকে তেনেহ'লে আমি কি লিখিব পাৰোঁ? এ বাই চি প্লাছ বি বাই চি লিখিব পাৰোঁ। তাৰমানে ইয়াত আমি কি লিখিম? এইখিনি বাই এইখিনি আৰু এইখিনি বাই এইখিনি লিখিম, ঠিক আছে? তেনেহ'লে কি হ'ব চাবা, এইটো আগত লিখিলোঁ যে এ কছ চি এক্স প্লাছ ডি কছ এ এক্স প্লাছ বি বাই কছ স্কোয়াৰ চি এক্স প্লাছ ডি প্লাছ ইয়াত কি হ'ব? কছ স্কোয়াৰ চি এক্স প্লাছ ডি থাকিল, আৰু ওপৰত কি আছে? চাইন এ এক্স প্লাছ বি চাইন চি এক্স প্লাছ ডি, আৰু চিটো যিটো আছে সেইটো আগত লিখি দিছোঁ, ঠিক আছে?
এইখিনি হ'ল। এতিয়া চোৱা cos cx প্লাছ ডি, cos cx প্লাছ ডি, ইয়াত আছে দুটা, ইয়াত আছে এটা, এটা কেঞ্চেল যাবনে নাই? তো থাকিব কি a cos ax প্লাছ বি, ইয়াত থাকিব কি cos cx প্লাছ ডি, মানে এটা কেঞ্চেল গ'ল, ঠিক আছে, প্লাছ। এতিয়া চাবা ইয়াক কেনেকৈ ভাঙি লিখিব পাৰিম নে নাই? cos দুবাৰ লিখিম, ঠিক আছে, cos cx প্লাছ ডি, cos cx প্লাছ ডি ভাঙি লিখিলোঁ। তো ওপৰত কি আছে? c sin ax প্লাছ বি sin cx প্লাছ ডি, ঠিক আছে। এতিয়া cx প্লাছ ডি, cx প্লাছ ডি এংগুল ঠিক আছে, তাৰ মানে এইখিনি মানে আমি কি লিখিব পাৰিম? এইখিনি মানে টেন লিখিব পাৰিম, হয় নে নহয়? সাইন বাই কছ মানে কি? টেন লিখিব পাৰিম। তেনেহ'লে হ'ব a cos ax প্লাছ বি, ইয়াত থাকিল cos cx প্লাছ ডি, প্লাছ তলত কি থাকিল? cos cx প্লাছ ডি থাকিল, আৰু এইখিনি মানে তো টেনটা ওপৰত লিখি দিম যে সাইন ax প্লাছ বি, এইখিনি মানে হ'ল টেন কি হ'ব? cx প্লাছ ডি, ঠিক আছে। এতিয়া এই দুটা এলচিএম কি হ'ব চাবা, এই দুটা এলচিএম হ'ব cos, হয় নে নহয়? তো cos cx প্লাছ ডি, ওপৰত থাকিব a cos ax প্লাছ বি প্লাছ c sin ax প্লাছ বি টেন cx প্লাছ ডি, ঠিক আছে। এতিয়া এইখিনি কেৱল এইখিনি যদি 1/cos মানে কি? 1/cos মানে হ'ল চেক, হয় নে নহয়? তো চেক কি হ'ব? চেক cx প্লাছ ডি হ'ব। এইখিনিৰ লগত কি পূৰণ হৈ আছে? এই গোটেইখিনি, তাৰমানে a cos ax প্লাছ বি প্লাছ c sin ax প্লাছ বি ইন্টু টেন cx প্লাছ ডি, ঠিক আছে। এতিয়া যদি পূৰণ কৰি দিওঁ দুয়োটাৰ লগত, তেনেহ'লে কি হ'ব? চেক cx প্লাছ ডি ইন্টু a cos ax প্লাছ বি প্লাছ sec cx প্লাছ ডি ইন্টু c sin ax প্লাছ বি ইন্টু টেন cx প্লাছ ডি, ঠিক আছে। এইটো হ'লে ইয়াৰ ফাইনেল এনচাৰ। ধৰিব পাৰিছা? যদি কিবা ডাউট থাকে, অলপ যদি ডাউট থাকে কমেণ্টত জনাবা, ঠিক আছে। মই আকৌ সেইটো টপিক লৈ ভিডিঅ' বনাম যদি কাৰোবাৰ কিবা ডাউট থাকে, ঠিক আছে। তো 6 নম্বৰ চাবা, 5 নম্বৰ কমপ্লিট হ'ল। তো 6 নম্বৰত দুটা ফাংচন কি হৈ আছে? পূৰণ হৈ আছে। তো আমি প্ৰথমতে লিখিম যে y ইকুৱেল টু cos x কিউব ইন্টু সাইন স্কোয়ার x টু দ্য পাওয়ার 5, ঠিক আছে। তো dy dx কি হবে চাবা, d dx অফ cos x কিউব ইন্টু সাইন স্কোয়ার x টু দ্য পাওয়ার 5, ঠিক আছে। তো এটা আমি কোনটো উত্তর দিয়ে করিম যে d dx অফ ইউ ইন্টু যদি বি থাকে তেনেহ'লে কি হয়? বি টু আগত আহে, d dx অফ ইউ প্লাছ ইউ d dx অফ বি, এইটো যদি কৰিম, হয় নহয়? তেনেহ'লে এইখিনি মানে হ'ল ইউ, এইখিনি মানে হ'ল বি। তেনেহ'লে প্ৰথমত বিটো আগত আনিলোঁ যে সাইন স্কোয়াৰ এক্স টু দ্য পাৱাৰ 5 d dx অফ cos x কিউব প্লাছ cos x কিউবটো বাহিৰত আহিল, d dx অফ কি হ'ব? সাইন স্কোয়ার এক্স টু দ্য পাওয়ার 5, ঠিক আছে। তেনেহ'লে সাইন স্কোয়ার এক্স টু দ্য পাওয়ার 5 থাকিল। এতিয়া cos x নাই, cos x ৰ ঠাইত কি আছে? x কিউব, ইয়াক আমি মনে মনে x বুলি ধৰিম, ঠিক আছে। তেনেহ'লে cos x ৰ অৱকলজ কি হয়? মাইনাছ সাইন কি হয়? মাইনাছ সাইন এক্স, এক্সৰ ঠাইত কি আছে? x কিউব। তো আকৌ কি কৰিব লাগিব? d dx অফ x কিউব কৰিব লাগিব, হয় নে নহয়? প্লাছ cos x কিউব থাকিল। তো ইয়াত চোৱা সাইন স্কোয়ার এক্স টু দ্য পাওয়ার 5 মানে আমি কি লিখিব পাৰিম যে সাইন এক্স টু দ্য পাওয়ার 5 হোল স্কোয়ার লিখিব পাৰিম, ঠিক আছে। ইয়াত ডি ডি এক্স লিখা নাই, যে ডি ডি এক্স লিখিলোঁ। তাৰমানে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে যদি ধৰা সাইন স্কোয়ার এক্স আছে তেনেহ'লে ইয়াক আমি সাইন এক্স হোল স্কোয়ার লিখিব পাৰোঁ, ঠিক আছে। এই দুটা একে কথা। এইখিনি হ'ল। তো চাবা যে সাইন স্কোয়ার এক্স টু দ্য পাওয়ার 5, এই মাইনাসটা আগত লিখি দিলোঁ। তো কি হ'ব? সাইন এক্স কিউব, আৰু এক্স কিউবৰ অৱকলজ কৰিলে কি হ'ব? তিনিটা আগত আহিল এক্স, 3 - 1, হয় নে নহয়? 3 - 1 হ'ব প্লাছ
যে কস এক্স কিউব ইন্টু ইয়াত কি আছে, ইয়াক মনে মনে তুমি এক্স বুলি ধৰা, তো এক্স বুলি যদি ধৰা তেনেহ'লে কি হ'ব, এক্স স্কোৱাৰ, হয়নে নহয়? ইয়াক যদি আমি এক্স বুলি ধৰোঁ তেনেহ'লে কি হ'ব, এক্স স্কোৱাৰ। তেনেহ'লে এক্স স্কোৱাৰৰ সূত্ৰ কি, যে ডি ডি এক্স অফ এক্স টু দ্য পাৱাৰ এন থাকিলে কি হয়, এন এক্স টু দ্য পাৱাৰ এন মাইনাছ ওৱান হয়। তেনেহ'লে ইয়াত টু আছে, দুটো আগত আহিল, তাৰপিছত এইখিনিক এক্স ধৰিছোঁ, হয় নহয়? তেনেহ'লে কি হ'ব, এক্স চাইন টু মাইনাছ ওৱান কৰিলে কি হ'ব, টু হ'ব। টু মাইনাছ ওৱান কৰিলে কি হ'ব, ওৱান। ওৱান তাৰ লিখাৰ দৰকাৰ নাই। তেনেহ'লে কি হ'ব, এক্স টু দ্য পাৱাৰ ফাইভ ডি ডি এক্স অফ, তুমি যাক এক্স বুলি ধৰিছা ইয়াক আমি কি বুলি ধৰিছোঁ, এক্স বুলি ধৰিছোঁ, হয় নে নহয়? তেনেহ'লে এইখিনিক আকৌ কি কৰিব লাগিব, অৱকলজ কৰিব লাগিব, যে চাইন এক্স টু দ্য পাৱাৰ ফাইভ, ঠিক আছে? তেনেহ'লে কিমান পালোঁ চোৱা, যে মাইনাছ চাইন স্কোৱাৰ এক্স টু দ্য পাৱাৰ ফাইভ চাইন এক্স কিউব, ইয়াত কিমান পাইছোঁ, থ্ৰী এক্স স্কোৱাৰ, ঠিক আছে, প্লাছ দুটো আগত লিখিলোঁ কছ এক্স কিউব চাইন এক্স টু দ্য পাৱাৰ ফাইভ। এতিয়া চোৱা, চাইন এক্সৰ সেই অৱকলজ জানো, চাইন এক্স টু দ্য পাৱাৰ ফাইভৰতো সূত্ৰ নাই নে আছে, সূত্ৰটো নাই, তে ইয়াক আকৌ কি ধৰিব লাগিব, এক্স ধৰিব লাগিব। চাইন এক্সৰ অৱকলজ কছ এক্স, ঠিক আছে, এক্সৰ ঠাইত আমি কি লৈছোঁ, এক্স টু দ্য ফাইভ, তেনেহ'লে এক্স টু দ্য ফাইভৰ আকৌ কি কৰিব লাগিব, অৱকলজ কৰিব লাগিব, বুজি পাইছা? তো কিমান হ'ল, যে মাইনাছ চাইন স্কোৱাৰ এক্স টু দ্য পাৱাৰ ফাইভ চাইন এক্স কিউব, থ্ৰী এক্স স্কোৱাৰটো তুমি আগত লিখি দিলেও হ'ব, বুজি পাইছা না? বা পিছত থাকিলেও কোনো অসুবিধা নাই। তেনেহ'লে টু কছ এক্স কিউব চাইন এক্স টু দ্য পাৱাৰ ফাইভ কছ এক্স টু দ্য পাৱাৰ ফাইভ, এক্স টু দ্য পাৱাৰ ফাইভৰ ফৰ্মুলা কি হ'ব, পাঁচটো আগত আহিব, তাৰপিছত কি হ'ব, এক্স টু দ্য পাৱাৰ ফ'ৰ, হয় নহয়? তেনেহ'লে ফাইনেল এনচাৰ আমি কি পাম, থ্ৰী এক্স স্কোৱাৰটো আগত লিখিলোঁ ইন্টু চাইন স্কোৱাৰ এক্স টু দ্য পাৱাৰ ফাইভ ইন্টু চাইন এক্স কিউব, থ্ৰী এক্স স্কোৱাৰটো আগতে লিখিছোঁ, প্লাছ পাঁচ দুগুণ দহ এক্স টু দ্য পাৱাৰ ফ'ৰ কছ এক্স কিউব চাইন এক্স টু দ্য পাৱাৰ ফাইভ কছ এক্স টু দ্য পাৱাৰ ফাইভ, এইটো হ'ল ফাইনেল এনচাৰ, ঠিক আছে, বুজি পাইছা? এতিয়া 7 নম্বৰ চাবা। 7 নম্বৰ কুৱেশ্যন কি দিয়া আছে আমাৰ, টু ৰুট অভাৰৰ ভিতৰত কট এক্স স্কোৱাৰ, ঠিক আছে? তো আমি ৱাই বুলি এইটোক লিখি ল'ম, যে টু কট এক্স স্কোৱাৰ। তেনেহ'লে ডি ৱাই ডি এক্স কি হ'ব চাবা, তেনেহ'লে ডি ডি এক্স অফ টু ৰুট অভাৰৰ ভিতৰত কট এক্স স্কোৱাৰ, ঠিক আছে? আমি কি জানো, দুইটো বাহিৰত আহিব, হয় নে নহয়? যিহেতু এইটো কনষ্টেণ্টটো কি আহে, বাহিৰত আহে, তেনেহ'লে কি থাকিব, কট এক্স স্কোৱাৰ। এতিয়া চাবা যে ডি ডি এক্স অফ ৰুট এক্স মানে কি, 1/2 ৰুট অভাৰৰ ভিতৰত, ইয়াতে যিটো এক্স থাকে ৰুট অভাৰৰ ভিতৰত এক্স আহে, হয় নে নহয়? তেনেহ'লে এইখিনিক আমি মনে মনে কি ধৰিম, এক্স বুলি ধৰিম। তেনেহ'লে কি হ'ব চাবা, 2 ইন্টু 1/, ফৰ্মুলাৰ 2 আহিল, তাৰপিছত ৰুট অভাৰৰ ভিতৰত কি আহিব, এক্স, ইয়াতে এক্স মানে কি আছে, কট এক্স স্কোৱাৰ, হয় নে নহয়? তাৰপিছত আমি যাক এক্স বুলি ধৰোঁ তাক আকৌ কি কৰিব লাগে, ডেৰিভেটিভ কৰিব লাগে, হয় নে নহয়? তো টু কেঞ্চেল, ইয়াত থাকিল 1/, কট এক্স স্কোৱাৰ ৰুট অভাৰৰ ভিতৰত। এতিয়া চোৱা, কট ইয়াকো আকৌ কি ধৰিব লাগিব, এক্স, তেনেহ'লে কট এক্সৰ অৱকলজ কি হয়, যে ডি ডি এক্স অফ কট এক্স ইকুৱেল টু কি হয়, যিহেতু কুৱেশ্যনটো চিৰা আৰম্ভ হৈছে, মাইনাছ আহিব, মাইনাছ কি হ'ব, কছ এক্স স্কোৱাৰ এক্স, হয় নে নহয়? তেনেহ'লে ইয়াত কি আহিব, যে মাইনাছ আহিল কছ এক্স স্কোৱাৰ, এক্সৰ ঠাইত কি আছে, এক্স স্কোৱাৰ, হয় নে নহয়? আকৌ তুমি যে ইয়াক এক্স স্কোৱাৰক এক্স বুলি ধৰিছিলা, ইয়াৰ অৱকলজ কৰিব লাগিব, হয় নে নহয়? তেনেহ'লে কি হ'ব, এক্স স্কোৱাৰ। তো ইয়াত আহিল মাইনাছ কছ এক্স স্কোৱাৰ এক্স স্কোৱাৰ, তলত আহিল কট এক্স স্কোৱাৰ। এতিয়া এক্স স্কোৱাৰৰ অৱকলজ কি হ'ব, দুইটো আগত আহিব, এক্স টু দ্য পাৱাৰ 2 - 1 মানে কি হ'ব, 2x, হয় নে নহয়? তো এইখিনি পালোঁ, হয় নে নহয়? ইয়াত কি পালোঁ, যে মাইনাছ কছ এক্স স্কোৱাৰ এক্স স্কোৱাৰ 2x, তলত পালোঁ যে ৰুট অভাৰৰ ভিতৰত কট এক্স স্কোৱাৰ। এতিয়া কছ এক্স যিটো আছে, কছ এক্স স্কোৱাৰ এক্স স্কোৱাৰক আমি কি লিখিব পাৰিম, কছ এক্স স্কোৱাৰ হোল স্কোৱাৰ লিখিব পাৰিম। এইটো যিটো স্কোৱাৰ আছে এইটোক আমি হোল স্কোৱাৰ লিখিব পাৰিম, হয় নে নহয়? তাৰমানে যে ইকুৱেল টু চোৱা কি হয়, ওপৰত থাকিল -2x, আৰু এইটো যদি তলত আহে তেনেহ'লে কি হৈ যাব, চাইন হৈ যাব, হয় নে নহয়? তেনেহ'লে কি হ'ব, যে চাইন এক্স স্কোৱাৰ হোল স্কোৱাৰ ইন্টু
কট এক্স স্কোৱাৰ ঠিক আছে কেনেকৈ হ'ল বুজি পাইছা না যে এইটো হ'ল কচেক এক্স স্কোৱাৰ এইটো স্কোৱাৰক আমি হোল স্কোৱাৰ লিখিছোঁ তেনেহ'লে ইয়াক যদি আমি চাইনত লিখোঁ তেনেহ'লে কি হ'ব 1/sin এক্স স্কোৱাৰ হোল স্কোৱাৰ হ'বনে নাই তেনেহ'লে সেইটোৱে লিখিছোঁ যে sin এক্স স্কোৱাৰ হোল স্কোৱাৰ ঠিক আছে এতিয়া চাবা যে -2x ইয়াক ভাঙি লিখিব পাৰিম যে sin এক্স স্কোৱাৰ ইনটু sin এক্স স্কোৱাৰ আৰু যেটো কট আছে এইটোক আমি এনেকৈ লিখিব পাৰিম না যে cos এক্স স্কোৱাৰ বাই sin এক্স স্কোৱাৰ এতিয়া আমি যদি √/2 উঠাই দিওঁ তেনেহ'লে কি হ'ব যে sin এক্স স্কোৱাৰ ইনটু sin এক্স স্কোৱাৰ √/2 যদি উঠাই দিওঁ তেনেহ'লে কি হ'ব cos এক্স স্কোৱাৰ পাৱাৰ কি হ'ব হাফ sin এক্স স্কোৱাৰ পাৱাৰ কি হ'ব হাফ আৰু ওপৰত কি আছে -2x আছে হয় না এতিয়া এইখিনিক যদি x ধৰোঁ আৰু এইখিনিক যদি x ধৰোঁ তেনেহ'লে কি হ'ব 1/x 2 হাফ হ'ব হয় না এই xটো যদি ওপৰত যায় তেনেহ'লে কি হ'ব পাৱাৰটো মাইনাছ হ'ব ইয়াতে একো নাই মানে কি আছে 1 আছে 1 - হাফ হ'ব তাৰমানে কি হ'ব x² হাফ হ'ব তাৰমানে এইটো আৰু এইটো কেঞ্চেল যায় আমি কি লিখিব পাৰিম sin এক্স স্কোৱাৰ হাফ লিখিব পাৰিম হয় না যে -2x ইয়াত থাকিল sin এক্স স্কোৱাৰ ইনটু এইটো আৰু এইটো মিলি আমি কি লিখিব পাৰিম যে sin এক্স স্কোৱাৰ পাৱাৰ হাফ আৰু এইটো ইয়াত কি আছে cos এক্স স্কোৱাৰ পাৱাৰ হাফ আছে হয় না তেনেহ'লে এইটোৰ ওপৰতো হাফ এইটোৰ ওপৰতো হাফ তেনেহ'লে আকৌ √/2 লিখিব পাৰিম আমি যে -2x ইয়াত থাকিল sin এক্স স্কোৱাৰ তো √/2 ভিতৰত কি লিখিব পাৰিম যে sin এক্স স্কোৱাৰ ইনটু cos এক্স স্কোৱাৰ হয় না আমি 11ত এটা ফৰ্মুলা পাইছিলোঁ যে ফৰ্মুলাটা কি যে sin 2x = 2 sin x ইনটু cos x হয় না তেনেহ'লে ইয়াত 2 লাগিব সূত্ৰত পেলোৱাৰ কাৰণে ইয়াততো 2 নাই তেনেহ'লে আমি তলে ওপৰে কি কৰি দিম √2 পূৰণ কৰি দিম এতিয়া চোৱা 2 sin x স্কোৱাৰ cos x স্কোৱাৰ হ'ল এতিয়া সূত্ৰত পৰিছেনে নাই যে 2 sin x cos x মানে আমি কি লিখিব পাৰিম sin 2x তেনেহ'লে ইকুৱেল টু আমি কি লিখিব পাৰিম যে 2x √2 sin এক্স স্কোৱাৰ √/2 ভিতৰত কি লিখিব পাৰিম যে 2 sin sin 2 ইনটু x এক্সৰ ঠাইত কি আছে এক্স স্কোৱাৰ হয় নহয় বুজি পাইছা না যদি কিবা ডাউট থাকে সুধিব পাৰা তেতিয়াহ'লে 2√2x আৰু ইয়াত হ'ব sin এক্স স্কোৱাৰ ভিতৰত হ'ব sin এইটো হ'ল -2√2x sin এক্স স্কোৱাৰ sin 2x স্কোৱাৰ এইটো হ'ল NCERTৰ দিয়া আছে এনচাৰ আৰু এইখিনি ইমানখিনি যদি কৰিব নোৱাৰা বা বহুত সময় লাগে সময়ৰ অভাৱ হয় তেনেহ'লে তোমালোকে এইখিনি লৈ ৰাখিলেও ফুল নম্বৰ পাবা ঠিক আছে তো 7 কমপ্লিট হ'ল এতিয়া আমি 8 কৰিম চাবা তো 8 নম্বৰটো এইটো দিয়া আছে প্ৰথমতে আমি y = লিখিম যে cos √x হয় না তেনেহ'লে dy dx = ddx of cos √x ঠিক আছে তেনেহ'লে এইখিনিক আমি মনে মনে কি ধৰিব লাগিব x তেনেহ'লে cos xৰ অৱকলজ কি হয় -sin √x হ'ব আকৌ তুমি যাক x বুলি ধৰিছা তাৰ অৱকলজ কৰিব লাগিব আমি √xক x বুলি ধৰিছিলোঁ তেনেহ'লে এইখিনিৰ অৱকলজ হ'ব তো কি হ'ল -sin √x এতিয়া √xৰ অৱকলজ কি হয় 1/2 √x হয় না তাৰমানে ফাইনেল এনচাৰ কি হ'ব -sin √x আৰু তলত হ'ব 2 √x ঠিক আছে এইটোৱে এনচাৰ একদম সহজ এতিয়া চোৱা 9 আৰু 10 চোৱা যে 9 নম্বৰ কি কৈছে প্ৰমাণ কৰা যে f(x) ইমান দিয়া আছে সংজ্ঞাবদ্ধ ফলনটো x = 1 বিন্দুত অৱকলনীয় নহয় এইটো কি নহয় অৱকলনীয় নহয় তেনেহ'লে এইটো কৰিবলৈ হ'লে ইন্ট্ৰডাকশ্যন ভিডিঅ'ত যে মই কৈছিলোঁ কেতিয়া ফলন অৱকলনীয় হয় যেতিয়া লেফ্ট হেণ্ড ডেৰিভেটিভ = ৰাইট হেণ্ড ডেৰিভেটিভ সমান হ'ব তেতিয়া কি হয় ফলনটো অৱকলনীয় হয় তেনেহ'লে ইয়াত আমি প্ৰথমত লেফ্ট হেণ্ড ডেৰিভেটিভ বাহিৰ কৰিব লাগিব তাৰপিছত ৰাইট হেণ্ড ডেৰিভেটিভ বাহিৰ কৰিব লাগিব আৰু এই দুটা যদি সমান হয় তেনেহ'লে কি ক'ম যে ফলনটো অৱকলনীয় ঠিক আছে তো এতিয়া আমি 9 নম্বৰটো কৰিম চাবা এইটো দিয়া আছে আৰু x = কি দিয়া আছে 1 হয় না x = 1ত আমি চেক কৰিব লাগে যে ফলনটো অৱকলনীয় হয় না নাই মুঠ ফাংচন মানে কি আমি আগতে পাইছিলোঁ বহুত কৰিছোঁ মুঠ ফাংচন যে মুঠ ফাংচনক যদি আমি ভাঙো এটা মাইনাছ মান পাওঁ এটা প্লাছ মান পাওঁ মাইনাছ কেতিয়া পাওঁ যেতিয়া 0তকৈ সৰু হয় প্লাছ কেতিয়া পাওঁ যেতিয়া 0 বা 0তকৈ ডাঙৰ হয় না তেনেহ'লে এইটোক আমি ব্ৰেক কৰিম
যে মাইনাছ এক্স মাইনাছ ওৱান প্লাছ হয়নে নহয়? এইটো কেতিয়া হ'ব? যেতিয়া এক্স মাইনাছ ওৱানটো জিৰ'তকৈ সৰু হ'ব। আকৌ এইটো কেতিয়া হ'ব? যেতিয়া এক্স মাইনাছ ওৱানটো জিৰ' বা জিৰ'তকৈ ডাঙৰ হ'ব। তেনেহ'লে আমি কি লিখিব পাৰিম? চাবা মাইনাছ আছে মাইনাছ মাইনাছ প্লাছ, কাৰণ ওৱান মাইনাছ এক্স, এইটো কি হ'ব? এক্স মাইনাছ ওৱান। এইটো কেতিয়া হ'ব? যেতিয়া এইটো মাইনাছ ইফালে গ'লে প্লাছ, এক্সটো ওৱানতকৈ সৰু হ'ব লাগিব, আৰু এইটো কি হ'ব? ওৱানতকৈ ডাঙৰ বা ওৱানৰ সমান হ'ব লাগিব, হয়নে নহয়? তেনেহ'লে আমি প্ৰথমত কি বাহিৰ কৰিব লাগিব? যে লেফ্ট হেণ্ড ডেৰিভেটিভ, আৰু লেফ্ট হেণ্ড ডেৰিভেটিভৰ ফৰ্মুলা কি? যে লিমিট এইচ টেন্স টু 0, ইয়াত কি হ'ব? এফ অফ লেফ্ট হেণ্ডৰ কাৰণে চি মাইনাছ এইচ মাইনাছ এফ অফ এক্স, আৰু ইয়াত হ'ব মাইনাছ এইচ, হয়নে নহয়? এতিয়া চোৱা, যিটো এক্সৰ মান সেইটোৱে আমাৰ চিৰ মান হয়, হয়নে নহয়? তেনেহ'লে ইয়াত কি লিখিব লাগিব? যে আৰু এই চি মাইনাছ এইচ, তাৰমানে যদি আমি ওৱানত চেক কৰোঁ, ওৱানৰ কাৰণে যদি চেক কৰোঁ, চি মাইনাছ মানে কি? চি মান কিমান? ওৱানতকৈ সৰু। ওৱানতকৈ সৰুৰ কাৰণে আমাৰ ফাংচন কি দি আছে? ওৱান মাইনাছ এক্স, হয়নে নহয়? তেনেহ'লে এক্সৰ ঠাইতে আমি কি বহাব লাগিব? চি মাইনাছ এইচ, আকৌ চিৰ মান কিমান? ওৱান। তাৰমানে কি হ'ব? চাবা যে লিমিট এইচ টেন্স টু 0, এতিয়া এইটো আমাৰ ফাংচন ওৱান মাইনাছ এক্স, তেনেহ'লে ওৱান বহাম, মাইনাছ এক্সৰ ঠাইত কি বহাব লাগিব? চি মাইনাছ এইচ, আকৌ চিৰ মান কিমান? ওৱান, তাৰমানে ওৱান মাইনাছ এইচ বহাব লাগিব, যে ওৱান মাইনাছ এইচ, ঠিক আছে? মাইনাছ এফ অফ এক্স, যেতিয়া তুমি এক্সৰ মান ওৱান ল'বা, তেতিয়া ফাংচন কি? ওৱান বা ওৱানতকৈ ডাঙৰ কাৰণে ফাংচন হ'ল এইটো এক্স মাইনাছ ওৱান, এক্সৰ ঠাইত কি বহাব লাগিব? ওৱান, মানে ওৱান মাইনাছ ওৱান, ঠিক আছে? আৰু তলত কি আছে? মাইনাছ এইচ। তো আমি ইকুৱেলটো কিমান পাম চাবা, এইটো পালোঁ ওৱান মাইনাছ ওৱান প্লাছ এইচ, আৰু এইটো কিমান পাম? এইটো জিৰ', হয়নে নহয়? এইটো হ'ল মাইনাছ এইচ। তো এইটো কেঞ্চেল, আমি কি পালোঁ? যে ইয়াতে লিমিট লিখিব লাগিছিল, তলত লিখিছোঁ, ঠিক আছে? যে লিমিট এইচ টেন্স টু 0, কিমান পাইছোঁ ইয়াত? যে ওৱান মাইনাছ ওৱান প্লাছ এইচ মাইনাছ 0 বাই মাইনাছ এইচ। এইটো লাইন ইয়াতে লিখিছোঁ, যে চাবা ওৱান মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছ, ইয়াত 0। তেনেহ'লে কিমান থাকিব? এইটো কেঞ্চেল, তো কি থাকিল? এইচ বাই মাইনাছ এইচ। এইচ বাই মাইনাছ এইচ মানে কিমান? যে লিমিট এইচ টেন্স টু 0 এইচ বাই মাইনাছ এইচ, তাৰমানে কিমান পালোঁ? মাইনাছ ওৱান পালোঁ। এতিয়া এইটো লেফ্ট হেণ্ড ডেৰিভেটিভহে পালোঁ। এতিয়া ৰাইট হেণ্ড ডেৰিভেটিভ কিমান হয় সেইটো আমাৰ চাব লাগিব, ঠিক আছে? তো ৰাইট হেণ্ড ডেৰিভেটিভ এতিয়া আমি ওলাম, যে ৰাইট হেণ্ড ডেৰিভেটিভ চাবা, যে লিমিট এইচ টেন্স টু 0, ৰাইট হেণ্ড ডেৰিভেটিভৰ কাৰণে যে চি প্লাছ এইচ বহাব লাগিব, ঠিক আছে? মাইনাছ এফ অফ এক্স, ইয়াত আহিব প্লাছ এইচ। তো লিমিটটো লিখা নহ'ল, যে লিমিট এইচ টেন্স টু 0। এতিয়া চোৱা, ওৱানতকৈ এই চি প্লাছ এইচ মানে কি? চিৰ মান হ'ল ওৱানতকৈ অলপ ডাঙৰৰ কাৰণে আমাৰ ফাংচন কি দি আছে? ওৱান বা ওৱানতকৈ ডাঙৰ কাৰণে ফাংচন দি আছে এক্স মাইনাছ ওৱান দি আছে নে নাই? তেনেহ'লে এক্সৰ ঠাইতে আমি কি বহাব লাগিব? চি প্লাছ এইচ, আকৌ চিত মানে কিমান দি আছে? ওৱান, তাৰ ওৱান প্লাছ এইচ। তো ওৱান প্লাছ এইচ মাইনাছ ওৱান দি আছে, মাইনাছ এফ অফ এক্সৰ ঠাইত কি বহাব লাগিব? এফ অফ এক্স যেতিয়া ওৱান হয় তেতিয়া মান কি দি আছে? এক্স মাইনাছ ওৱান, আকৌ এক্সৰ মান কিমান? ওৱান, তাৰমানে কি হ'ব? ওৱান মাইনাছ ওৱান, আৰু তলত আছে এইচ, ঠিক আছে? তো লিমিট এইচ টেন্স টু 0, তলত বহিল এইচ, এইটো চোৱা ওৱান কেঞ্চেল, ইয়াত কি থাকিল? এইচ, আৰু এইটো কি হ'ব? 0, তাৰমানে এইচ বাই এইচ মানে কিমান? ওৱান, আমি ওৱান পালোঁ। আৰু এইটো পাইছিলোঁ কিমান? মাইনাছ ওৱান। যিহেতু লেফ্ট হেণ্ড বা লিখি দিছোঁ, যে লিমিট এইচ টেন্স টু 0 এফ অফ চি মাইনাছ এইচ মাইনাছ এফ অফ এক্স, তলত হ'ব মাইনাছ এইচ, নট ইকুৱেল টু the limit h tends to 0, ইয়াত আহিব h f of c plus h minus f of x, হে এতেকে হে বাই থেকে f ফলন টু x equal to 1 বিন্দুত অবকলনীয় নহয়, ঠিক আছে? ঠিক আছে, এতিয়া চোৱা 10 নম্বৰ কোৱেশ্চন কি কৈছে। কি দিয়ে আছে? মুঠ বৃহত্তম খণ্ড সংখ্যা ফাংচন, হয় নহয়? যে x equal to 1 আৰু x equal to 2 অবকলনীয় হয়। বৃহত্তম খণ্ড সংখ্যা কি আছিল? মনত আছেনে? বহুত কোৱেশ্চন কৰিছোঁ,
যে বৃহত্তম অখণ্ড সংখ্যায় সদায় কিমান দিয়ে অখণ্ড সংখ্যা দিয়ে হয় না অখণ্ড সংখ্যা দিয়ে এইটোৱে ধৰা তুমি ইয়াত 1.2 লৈছা যদিও ইয়াৰ বাওঁফালে থকা ডাঙৰ অখণ্ড সংখ্যা কি হ'ব 1 হ'ব তাৰমানে ধৰা যে এইটো হ'ল 0 এইটো হ'ল -1 এইটো হ'ল 1 এইটো হ'ল 2 2ক বাদ দি 1 আৰু 1ৰ মাজত যিমানবোৰ সংখ্যা আছে গোটেইকেইটাৰ কাৰণে মান কি দিব আমাৰ 1 দিব হয় না যেনেকুৱা 1.9 লোৱা 1.8 লোৱা গোটেইকেইটাৰ মান 1 1 হয় না আকৌ যদি তুমি তাৰমানে সদায় বাওঁফালত থকা ডাঙৰ অখণ্ড সংখ্যাটো বাওঁফালত যিমানবোৰ সংখ্যা আছে তাতকৈ আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি হ'ব 1 হয় না তুমি যদি -1.9 লোৱা -1.9 ক'ত থাকিব ইয়াত হয় না তেনেহ'লে ইয়াৰ বাওঁফালে থকা অখণ্ড সংখ্যাটো কি হ'ব -2 তাৰমানে ইয়াৰ শ্বৰ্টকাট নিয়ম হ'ল গো টু লেফ্ট মানে বাওঁফালত থকা অখণ্ড সংখ্যাটো ল'ব লাগে ঠিক আছে ইয়াৰ মান সদায় কি হয় অখণ্ড সংখ্যা হয় তেনেহ'লে আমি এতিয়া 10 নম্বৰটো কৰিম চাবা তো 10 নম্বৰ কুৱেশ্যনত কি দিয়া আছে চোৱা বৃহত্তম অখণ্ড সংখ্যা দিয়া আছে হয় না নহয় স্কোয়ার ব্র্যাকেটের উপর x থাকলে বৃহত্তম অখণ্ড সংখ্যা তেনেহ'লে আমি প্রথমে কি বাহির করিম লেফট হ্যান্ড ডেরিভেটিভ বাহির করিম তেনেহ'লে লিমিট h টেন্স টু 0 তলত হ'ব -h f of c minus h minus f of x হয় না নহয় তেনেহ'লে x ৰ ঠাইত আমি কি বহাব লাগিব c minus h যে লিমিট h টেন্স টু 0 এতিয়া x ৰ ঠাইত বহাম c minus h আকৌ c মান কিমান প্ৰথমত আমি 1 ৰ কাৰণে কৰিম ঠিক আছে আমাক ইয়াত দুটা কুৱেশ্যন দিছে প্ৰথমত 1 ৰ কাৰণে অৱকলন হয় না নাই তাৰপিছত 2 ৰ কাৰণে দিছে যে 2 ৰ কাৰণে অৱকলন হ'ব না নাই তো 1 ৰ কাৰণে আমি কৰি আছো তো c ঠাইত হ'ব 1 minus h ক'ত বহাব লাগিব x ৰ ঠাইত তেনেহ'লে 1 minus h minus f of x ৰ ঠাইত কি বহিব 1 বহিব হয় না নহয় তলত হ'ল -h এতিয়া কি হ'ব চাবা 1 ৰ কাৰণে আমি চাম যদি 1 minus h মানে একতকৈ অলপ সৰু হয় না নহয় একতকৈ সৰু ইয়াৰ গোটেইকেইটাৰ কাৰণে মান কি হ'ব 0 হ'ব হয় না নহয় কাৰণ 1তকৈ সৰু আৰু 1তকৈ সৰু আৰু 0ৰ মাজত থকা সকলো সংখ্যাৰ বাবে কি হ'ব ভ্যালু 0 হ'ব হয় না নহয় তেনেহ'লে এইখিনিৰ মান আমি কি পাম 0 পাম যে লিমিট h টেন্স টু 0 এইখিনিৰ মান পালো 0 মাইনাস 1 ৰ কাৰণে কি পাম যে ইয়াত যদি 1 থাকে তেনেহ'লে 1 পাম 2 থাকিলে 2 পাম হয় না নহয় তাৰমানে ইয়াত 1 হ'ব তলত কি হ'ব -h ঠিক আছে তো এতিয়া কি থাকিব -1 হয় না আৰু তলত কি হ'ব -0 তাৰমানে -1/0 এইটো মানে কি ইনফিনিটি হয় না নহয় ইনফিনিটি এতিয়া রাইট হ্যান্ড ডেরিভেটিভ যদি আমি বাহির কৰোঁ তেনেহ'লে লিমিট h টেন্স টু 0 f c প্লাছ h মাইনাছ f of x ইয়াত আহিব প্লাছ h হয় না এতিয়া লিমিট h টেন্স টু 0 h c প্লাছ h হয় না তেনেহ'লে x ৰ ঠাইত কি বহাব লাগিব c প্লাছ h তো ইয়াত আমি বহাম যে c প্লাছ h স্কোয়ার ব্র্যাকেট মাইনাস ইয়াত হ'ব ইয়াতে কি হ'ব f of x ৰ ঠাইত 1 হ'ব হয় না ইয়াতে c ৰ মান কিমান 1 বহাই দিছো তেনেহ'লে কি হ'ব 1 প্লাছ h কাৰণ আমাৰ c ৰ মান কি দি আছে x ৰ মান 1 মানে এইটো c ৰ মান হয় না তাৰ মানে 1 প্লাছ h আৰু f of x ৰ ঠাইত কি বহিব 1 এতিয়া 1 প্লাছ h চাবা 1 প্লাছ h মানে কি 1তকৈ ডাঙৰ 1তকৈ ডাঙৰৰ সংখ্যাৰ বাবে আমি মান কি পাম যেনেকৈ 1.9 ইয়াৰ কাৰণে কি মান পাম 1.8 এইটোৰ কাৰণে মান আমি কি পাম 1 পাম হয় না আৰু 1ৰ কাৰণে তো 1 পাম তেনেহ'লে আমি ইয়াৰ ভ্যালু কি হ'ব চাবা যে লিমিট h টেন্স টু 0 তলত h থাকিল 1 প্লাছ h ৰ কাৰণে আমি মান পালো 1 মাইনাস ইয়াৰ ভ্যালু কি হ'ব 1 তাৰ মানে কি পালো আমি যে লিমিট h টেন্স টু 0 ওপৰত পালো 0 তলত পালো h তাৰ মানে 0/0 ইকুয়াল টু 0 হয় না আমি ইয়াত মান পাইছিলোঁ কিমান ইয়াত মান পাইছিলোঁ ইনফিনিটি আৰু ইয়াত পালো 0 তাৰ মানে নট ইকুয়াল টু হল যেহেতু যে লিমিট h টেন্স টু 0 f of c minus h minus f of x by minus h not equal to limit h tends to 0
ইয়াত হ'ল এইচ এফ অফ চি প্লাছ এইচ মাইনাছ এফ অফ এক্স দুটা সমান হোৱা নাই, সেইকাৰণে কি নহয় লিখিম যে এফ ফলন টু এক্স ইকুৱেল টু 1ত অৱকলনীয় নহয়, ঠিক আছে, অৱকলনীয় নহয়। এতিয়া এক্স ইকুৱেল টু 2ৰ কাৰণে আকৌ চেক কৰিব লাগিব। চাবা এক্স ইকুৱেল টু 2ৰ কাৰণে আমি চাম, এই এক্স ইকুৱেল টু 2ৰ বাবে প্ৰথমতে আমি কি কৰিছিলোঁ, এক্স ইকুৱেল টু 1ৰ বাবে, হয়নে নহয়? এতিয়া আমি এক্স ইকুৱেল টু 2ৰ বাবে চাম যে লিমিট লেফ্ট হেণ্ড লিমিট প্ৰথমত চালোঁ, লেফ্ট হেণ্ড ডেৰিভেটিভ কি হ'ব চাবা যে লিমিট লিখিছোঁ লিমিট এইচ টেন্স টু 0 এফ চি মাইনাছ এইচ মাইনাছ এফ অফ এক্স ইয়াত আহিব মাইনাছ এইচ। তো লিমিট এইচ টেন্স টু 0 মাইনাছ এইচ, এতিয়া এই এক্সৰ ঠাইত কি বহিব, এই এক্সৰ ঠাইত চি মাইনাছ এইচ বহাব লাগিব, হয়নে নহয়? আৰু চিৰ মান কিমান আছে 2, তাৰমানে কি হ'ব 2 মাইনাছ এইচ মাইনাছ ইয়াত কি বহিব 2 বহিব, হয়নে নহয়? তেনেহ'লে চাবা 2 এইটো হ'ল 1, 2তকৈ অলপ সৰু যেনেকৈ 1.9, 1.9ৰ কাৰণে মান আমি কি পাম, 1.8ৰ কাৰণে মান কি পাম 1 পাম, হয়নে নহয়? তাৰমানে এইখিনি ভেলু কি হ'ব 1। তো লিমিট এইচ টেন্স টু 0 এইখিনি মান হ'ল 1 আৰু এইখিনি মান হ'ল 2, তলত আছে মাইনাছ এইচ, তো কি হ'ব -1 আৰু তলত থাকিল কিমান, এইচৰ ঠাইত যদি 0 বহাই দিওঁ তেনেহ'লে 0, তাৰমানে কি হ'ব ইনফিনিটি, হয়নে নহয়? আকৌ ৰাইট হেণ্ড ডেৰিভেটিভৰ কাৰণে যদি চাওঁ যে লিমিট এইচ টেন্স টু 0 এফ চি প্লাছ এইচ মাইনাছ এফ অফ এক্স আৰু এইটো হ'ব এইচ। তো ইয়াত আমি কি লিখিম যে লিমিট এইচ টেন্স টু 0 ইয়াত এছ থাকিল চি প্লাছ এইচ, এক্সৰ ঠাইত কি বহাব লাগিব 2 প্লাছ এইচ, হয়নে নহয়, মাইনাছ 2। তো 2 প্লাছ এইচ মানে 2তকৈ ডাঙৰ, হয়নে নহয়? যেনেকৈ 2.1 2.9 এইবোৰৰ কাৰণে মান কি পাম 2 পাম, হয়নে নহয়? তো 2 প্লাছ এইচৰ কাৰণে আমি ভেলু কি পাম, এইটোৰ কাৰণে ভেলু পাম 2 আৰু এইটোৰ কাৰণে ভেলু পাম 2 আৰু তলত আছে এইচ। তো লিমিট এইচ টেন্স টু 0 ওপৰত হ'ল 0 তলত হ'ল এইচ ইকুৱেল টু আমি কি পাম 0/0, কাৰণ এইচৰ মান 0 বহাই দিলে কি পাম 0/0। তো ইয়াত পাইছিলোঁ ইনফিনিটি, ইয়াত পালোঁ 0, নট ইকুৱেল টু হ'ল, যিহেতু লিমিট এইচ টেন্স টু 0 মাইনাছ এইচ এফ অফ চি মাইনাছ এইচ মাইনাছ এফ অফ এক্স নট ইকুৱেল টু লিমিট এইচ টেন্স টু 0 প্লাছ এইচ যে এফ চি প্লাছ এইচ মাইনাছ এফ অফ এক্স, এই দুটা কি নহয় সমান নহয়, এতেকে এফ ফলন টু এক্স ইকুৱেল টু 2ত অৱকলনীয় নহয়, ঠিক আছে। নিশ্চয় বুজি পাইছা, অৱকলনীয় নহয়। গতিকে ক্লাছৰ ভিডিঅ'বোৰ যদি ভাল লাগে নিশ্চয় ভিডিঅ'টো লাইক কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। থেংক ইউ।